Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 11 ইয়াতে 12 লিখা হৈছে এইটো চেপ্টাৰ 11 হয় জীৱ প্ৰযুক্তিবিদ্যা নীতি আৰু প্ৰণালী আজি আমি ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম 2015, 2016 আৰু 2019 প্ৰথমটো কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 1 আণৱিক কেঁচি কি ইয়াৰ দুটা উদাহৰণ দিয়া 2015ত আহিছে দুটা কুৱেশ্যন আছে একেলগে প্ৰথমটো হৈছে আণৱিক কেঁচি কি এনসাৰ হৈছে ডিএনএ শৃংখলবোৰক কাটিব পৰা ৰেষ্ট্ৰিকশ্যন উৎসেচকবোৰক আণৱিক কেঁচি বোলে ডিএনএৰ যিটো শৃংখল হয় ডিএনএৰ শৃংখলসমূহক কাটিব পৰা যিবোৰ উৎসেচক আছে যিবোৰ উৎসেচকে ডিএনএৰ শৃংখলবোৰক কাটিব পাৰে সেইবোৰক আণৱিক কেঁচি বুলি কোৱা হয় আণৱিক কেঁচি দুটা উদাহৰণ হল এক্সোনিউক্লিয়াছ আৰু এণ্ডোনিউক্লিয়াছ আণৱিক কেঁচিসমূহ দুই প্ৰকাৰৰ হয় এক্সোনিউক্লিয়াছ যিটো ডিএনএ সমূহক সাইডৰ পৰা কাটে এণ্ডত কাটে আৰু এণ্ডোনিউক্লিয়াছে ডিএনএক যিকোনো ঠাইত কাটিব পাৰে তাৰপিছত নম্বৰ 2 কুৱেশ্যন হৈছে জীৱ প্ৰযুক্তিবিদ্যা বা কাৰিকৰী জীৱ বিজ্ঞানৰ মূল ভিত্তিসমূহ কি কি আহিছে 2015ত জীৱ প্ৰযুক্তিবিদ্যা বা কাৰিকৰী জীৱ বিজ্ঞান যিটো আছে তাৰ মূল ভিত্তি কি কিহৰ ওপৰত ভিত্তি কৰি এইটো হয় এনসাৰ হৈছে জীৱ প্ৰযুক্তিবিদ্যা বা কাৰিকৰী জীৱ বিজ্ঞানৰ মূল ভিত্তিসমূহ হ'ল নম্বৰ 1 জিনীয় অভিযন্ত্ৰণ আনুবংশিক উপাদানৰ ৰূপান্তৰৰ কৌশল আৰু কোনো জীৱদেহত ইহঁতৰ পুনৰ স্থাপনৰ জৰিয়তে নতুন সমৰূপৰ সৃষ্টি কৰা কৌশল জিনীয় অভিযন্ত্ৰণৰ অংশবিশেষ তাৰমানে জীৱ প্ৰযুক্তিবিদ্যাৰ এটা ভিত্তি হৈছে জিনীয় অভিযন্ত্ৰণ য'ত কি কৰা হয় বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰি জীৱদেহৰ যিবোৰ জিনীয় পদাৰ্থ থাকে যিবোৰ বংশগতিৰ পদাৰ্থ থাকে সেই বংশগতিৰ পদাৰ্থসমূহক পুনৰ স্থাপন কৰিব পৰা যায় তাৰমানে যিটো জিন আছে যিটো ডিএনএ আছে সেইটোক চেঞ্জ কৰিব পৰা যায় আৰু তাতে এটা নিজে বিচৰা জিন বা ডিএনএ সংস্থাপন কৰিব পৰা যায় তাৰপিছত নম্বৰ 2 হৈছে প্ৰতিজৈৱিক চিটা উৎসেচক আদি জীৱ প্ৰযুক্তিবিদ্যাকৃত সামগ্ৰীবিলাক উৎপাদনৰ কাৰণে দৰকাৰ হোৱা বৃহৎ পৰিমাণৰ বাঞ্ছিত অণুজীৱ বৃদ্ধি আৰু বিকাশৰ কাৰণে প্ৰয়োজনীয় ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতিত বীজাণুযুক্ত বাতাবৰণ সৃষ্টি কৰা এনেকুৱা কিছুমান প্ৰতিজৈৱিক আছে কিছুমান চিটা আছে বা উৎসেচক আছে যেনেকুৱা আমাৰ যিটো ডায়েবেটিছ ৰোগৰ কাৰণে ইনচুলিন প্ৰস্তুত কৰা প্ৰক্ৰিয়া আছে ইনচুলিনসমূহ বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰিব পৰা যায় তেনেকুৱা ধৰণৰ কিছুমান বাঞ্ছিত অণুজীৱ জীৱ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা সৃষ্টি কৰিব পৰা যায় কুৱেশ্যন নম্বৰ 3 পুনৰ্গঠিত ডিএনএ প্ৰযুক্তি কি পুনৰ্গঠিত ডিএনএ প্ৰযুক্তি পদ্ধতিটো ব্যাখ্যা কৰা 2015ত আহিছে পুনৰ্গঠিত ডিএনএ মানে হৈছে কি আৰডিএনএ প্ৰযুক্তিটো কি হয় পুনৰ্গঠিত ডিএনএ প্ৰযুক্তি পদ্ধতি গোটেই পদ্ধতিটো ব্যাখ্যা কৰিব দিছে এনসাৰ হৈছে জিনীয় অভিযন্ত্ৰণৰ সহায়ত কোনো এটা জীৱৰ পৰা বাঞ্ছিত জিন এটা আহৰণ কৰি পোষক জীৱৰ দেহত সংস্থাপন কৰাকে পুনৰ্গঠিত ডিএনএ বোলে পুনৰ্গঠিত ডিএনএ মানে হৈছে কি জিনীয় অভিযন্ত্ৰণৰ সহায়ত কোনো এটা জীৱৰ পৰা আমি বিচৰা যিটো জিন আছে সেইটো জিন উলিয়াই অনা আৰু এটা পোষক জীৱৰ দেহত সেইটো জিন সংস্থাপন কৰা পদ্ধতিক পুনৰ্গঠিত ডিএনএ বা আৰডিএনএ বুলি কোৱা হয় যেনেকুৱা আমি জেলিফিছৰ ক্ষেত্ৰত চাইছিলোঁ জেলিফিছে ৰাতি যিটো জিলিকি থাকে ইয়াৰ জিলিকি থকাৰ কাৰণে যিটো জিন আছে সেইটো জিন যদি আমি আনি পেলাই ভেকুলীৰ দেহত সোমোৱাই দিওঁ তেতিয়াহ'লে ভেকুলীটোও জিলিকা ষ্টাৰ্ট কৰিব সেইটো পদ্ধতি হয় যে বাঞ্ছিত জিন মানে হৈছে কি আমি বিচৰা যিটো জিন যেনেকুৱা জিলিকি থকা জিনটো সেইটো এটা জীৱৰ পৰা উলিয়াই আনি আন এটা জীৱত যেনেকুৱা জেলিফিছৰ পৰা উলিয়াই আনি যদি আমি ভেকুলীত সোমোৱাই দিওঁ
তাৰপিছত পুনৰ্গঠিত DNA প্ৰযুক্তি পদ্ধতিটো হৈছে পুনৰ্গঠিত DNA প্ৰযুক্তি পদ্ধতিত কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয়। কিছুমান আহিলা ব্যৱহাৰ কৰা হয়। সঁজুলিবোৰৰ ভিতৰত ৰেষ্ট্ৰিকশ্যন উৎসেচক, DNA পলিমাৰেজ, DNA লাইগেজ, বাহক নিৰ্বাচাত্মক চিহ্ন, পোষক আদিয়ে উল্লেখযোগ্য। পুনৰ্গঠিত DNA প্ৰযুক্তিত কিছুমান আহিলা ব্যৱহাৰ কৰা হয়। আহিলাবোৰৰ ভিতৰত আছে ৰেষ্ট্ৰিকশ্যন উৎসেচক, ইয়ে DNA সমূহক কাটে, ই চিজাৰ হিচাপে কাম কৰে, কেঁচি হিচাপে। DNA পলিমাৰেজ এইটো এটা উৎসেচক হয়, ইয়ে DNA নতুন এটা শৃংখলৰ সৃষ্টি কৰে। DNA লাইগেছে DNAৰ দুটা টুকুৰাক লগ লগাই বাহক DNAৰ সৈতে আমি যিটো আমাৰ বাঞ্ছিত জিন থকা DNA আছে সেইটো লগ লগাই পেলাই আমি পোষকৰ দেহত সোমাব পাৰোঁ। নিৰ্বাচাত্মক চিহ্ন, ইয়াৰ সহায়ত কোনো এটা কোষত RDNA আছেনে নাই, পুনৰ্গঠিত DNA আছেনে নাই সেইটো গম পাব পাৰি। আৰু পোষক হৈছে সেই নিৰ্দিষ্ট জীৱটো য'ত আমি RDNA সোমাব বিচাৰিছোঁ। প্ৰথমতে বাঞ্ছিত জিন থকা DNA জীৱৰ পৰা ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ সহায়ত কটা হয়, যিটো মই কৈছোঁ ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ দ্বাৰা ইয়াক কটা হয়, কেঁচি হিচাপে কাম কৰে। ইয়াৰ পিছত বাহকৰ সৈতে বাঞ্ছিত জিন থকা DNA সংস্থাপন কৰা হয়। ছাপ'জ এইটো হৈছে কি এটা বাহকৰ এইখিনি এনেকুৱা থাকে বাহকৰ এইটো পাৰ্ট আমি কি কৰিলোঁ, কাটি পেলাই ইয়াতে কি কৰোঁ আমি আমাৰ যিটো বাঞ্ছিত জিন থকা DNA টুকুৰা আছে সেইটো ইয়াতে আনি পেলাই আমি এড কৰি দিওঁ। এই সংস্থাপনত উৎসেচক DNA লাইগেছে আঠা হিচাপে কাম কৰে। এই দুটা বস্তু যে লগ লাগে ইয়াতে আঠা হিচাপে কাম কৰে DNA লাইগেছে এটা উৎসেচক হয়। DNA পলিমাৰেজে উৎসেচক DNAৰ প্ৰতিলিপি সৃষ্টি কৰে আৰু PCR পদ্ধতিৰ দ্বাৰা DNAৰ সংখ্যা বৃদ্ধি কৰা হয়। DNA পলিমাৰেজ এটা উৎসেচক হয়, ইয়ে DNAৰ এটা নতুন প্ৰতিলিপি সৃষ্টি কৰিব পাৰে, কপি সৃষ্টি কৰিব পাৰে আৰু সেই কপিসমূহ PCRৰ দ্বাৰা কপিসমূহক বৃদ্ধি কৰিব পৰা যায়। তাৰমানে ৰিকম্বিনেণ্ট DNA সমূহক PCRৰ দ্বাৰা বঢ়াব পৰা যায়। ইয়াৰ পিছত পুনৰ্গঠিত DNAক উপযুক্ত পোষকৰ দেহত সুমুৱাই দিয়া হয় বা সংস্থাপন কৰা হয়। এইটো হৈছে পুনৰ্গঠিত DNA পদ্ধতি। নেক্সট কুৱেশ্যন নম্বৰ 4, জিন ক্লনিঙত জড়িত প্ৰধান স্তৰসমূহ বৰ্ণনা কৰা। 2016ত আহিছে। জিন ক্লনিং কি স্তৰত সম্পূৰ্ণ হয়, স্তৰসমূহ লিখিব লাগে। এনচাৰ হৈছে জিন ক্লনিঙত জড়িত প্ৰধান স্তৰসমূহ হ'ল নম্বৰ 1, জিন ক্লনিঙৰ বাবে প্ৰথমতে কোনো উৎস জীৱৰ পৰা বাঞ্ছিত জিন আহৰণ কৰি তাক পৃথকীকৰণ কৰিব লাগে। প্ৰথমতে কি কৰিব লাগে যে এটা জীৱ ল'ব লাগে, এটা উৎস জীৱ ল'ব লাগে, যেনেকুৱা আমাৰ জেলিফিছ আছে হয়নে। তাৰ পৰা সেই উৎস জীৱটোৰ পৰা যিটো আমাৰ বাঞ্ছিত জিন আছে, যিটো চৰিত্ৰ আমি বিচাৰিছোঁ তাৰ কাৰণে দায়ী যিটো জিন আছে সেইটো আহৰণ কৰি পেলাই জেল ইলেক্ট্ৰফৰেচিছ যিটো পদ্ধতিৰ বিষয়ে আমি পঢ়িছোঁ সেইটো পদ্ধতিৰ দ্বাৰা তাক পৃথক কৰি ল'ব লাগে। তাৰপিছত নম্বৰ 2, ইয়াৰ পিছৰ স্তৰত বিশুদ্ধ DNAক ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ দ্বাৰা কটা হয়। এই পৰ্যায়ত মূল DNA আৰু বাহক DNA দুয়োটাই কটা হয়। যেতিয়া আমি এটা বাঞ্ছিত জিন থকা DNA আমি বিচাৰি পালোঁ, তাৰ পিছৰ কাম হৈছে কি এই DNAটো কাটিব লাগিব আৰু কটাৰ কাৰণে ৰেষ্ট্ৰিকশ্যন উৎসেচক ব্যৱহাৰ কৰা হয়। আৰু ইয়াতে যিটো মূল DNA আছে, বাঞ্ছিত জিন থকা যিটো DNA আছে সেইটো DNA আৰু যিটো আমাৰ বাহক DNA আছে দুয়োটা DNA কাটি ল'ব লাগে। তাৰপিছত হৈছে কি নম্বৰ 3, তাৰমানে থাৰ্ড ষ্টেপত আমি কি কৰিব লাগে, দুয়োটা DNAৰ টুকুৰা DNA লাইগেজ উৎসেচকৰ দ্বাৰা যোৰা লগাই ৰিকম্বিনেণ্ট DNA সৃষ্টি কৰি লোৱা হয়। এতিয়া কি কৰা হয় যে দুটা DNAৰ টুকুৰা যে আমি কাটিলোঁ, এই দুয়োটা DNAৰ টুকুৰাকে আমি কি কৰিব লাগিব, যোৰা লগাব লাগিব। যোৰা লগোৱাৰ কাৰণে কি ব্যৱহাৰ কৰা হয়, ৰিকম্বিনেণ্ট যোৰা লগোৱাৰ কাৰণে DNA লাইগেজ ব্যৱহাৰ কৰা হয় আঠা হিচাপে, আৰু DNA লাইগেজৰ দ্বাৰা এই দুটাক যেতিয়া লগ লগোৱা হয় তেতিয়া ৰিকম্বিনেণ্ট DNA বা RDNAৰ সৃষ্টি হয়।
ৰিকম্বিনেণ্ট DNA সৃষ্টি হোৱাৰ পিছত কি কৰিব লাগে? ৰিকম্বিনেণ্ট DNA থকা জিনৰ সংখ্যা PCR পদ্ধতিৰ দ্বাৰা বৃদ্ধি কৰা হয় যাতে এইটো বেছি জীৱৰ দেহত আমি সংস্থাপন কৰিব পাৰোঁ আৰু শেষত ৰিকম্বিনেণ্ট DNA পোষকৰ দেহত সংস্থাপন কৰি দিয়া হয়। এনেদৰে জিন ক্লনিং হয়। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 5, ৰিকম্বিনেণ্ট DNA কি? এণ্ডোনিউক্লিয়াছ উৎসেচক ইয়াৰ গঠনত কিদৰে সহায় কৰে? 2017ত আহিছে। ৰিকম্বিনেণ্ট DNA কি হয় আৰু এই ৰিকম্বিনেণ্ট DNA সৃষ্টি হওঁতে এণ্ডোনিউক্লিয়াছ উৎসেচকসমূহে কিদৰে সহায় কৰে? সো এনচাৰ হৈছে কোনো বহিৰাগত DNA য'ত বাঞ্ছিত জিন আছে তাক বাহক DNAৰ সৈতে সংযুক্ত কৰি সৃষ্টি কৰা নতুন DNA ৰিকম্বিনেণ্ট DNA বুলি কোৱা হয়। ৰিকম্বিনেণ্ট DNA মানে হৈছে এটা বহিৰাগত DNA, তাৰমানে বাঞ্ছিত জিন থকা এটা DNA কি কৰিব লাগে? এটা বাহক DNAৰ সৈতে লগ লগোৱা হয়। যেতিয়া ইয়াৰ লগত লগ লগোৱা হয় তেতিয়া তাক ৰিকম্বিনেণ্ট DNA বুলি কোৱা হয়, পুনৰ্গঠিত DNA। সো জিনীয় অভিযন্ত্ৰণত ৰেষ্ট্ৰিকশ্যন উৎসেচকে DNAবোৰক নিৰ্দিষ্ট স্থানত কটাত সহায় কৰে। যিহেতু ইয়াতে বাঞ্ছিত DNA আৰু বহিৰাগত DNA দুটা DNA লগ লাগিব লাগে, গতিকে দুয়োটা DNA কি কৰিব লাগিব? কাটিব লাগিব আৰু এই কটাত সহায় কৰে এণ্ডোনিউক্লিয়াছ উৎসেচকবোৰে। তাৰপিছত আছে চমু টকা লিখা। চমু টকাসমূহ আহিছে তোমাৰ 2019ত। প্ৰথমটো আছে জিন ক্লনিং। জিন ক্লনিঙৰ বিষয়ে অকণমান লিখিব লাগে। এটা বাঞ্ছিত জিন থকা DNAৰ টুকুৰা এটা বাহক DNAৰ লগত সংযোগ কৰি বেক্টেৰিয়াৰ দেহত সুমুৱাই rDNAৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিভাজন হ'ব দিয়া প্ৰক্ৰিয়াক জিন ক্লনিং বুলি কোৱা হয়। জিন ক্লনিং মানে হৈছে কি যে এটা বাঞ্ছিত জিন, আমাৰ মনে বিচৰা এটা ভাল গুণ থকা জিন থকা DNAৰ টুকুৰা এটা বাহক DNAৰ সৈতে কি কৰা হয়? সংযোগ কৰা হয়। সংযোগ কৰি ইয়াক বেক্টেৰিয়াৰ দেহত সুমুৱাই দিয়া হয় যাতে ইয়াৰ সংখ্যা বৃদ্ধি হয় বেক্টেৰিয়াৰ দেহত। তাৰ কাৰণে বেক্টেৰিয়াৰ দেহত সুমুৱাই দিয়া হয় আৰু ইয়াক বিভাজন কৰিবলৈ দিয়া হয়, তাৰমানে ৰিপ্ৰডিউচ কৰিবলৈ দিয়া হয় যাতে ইয়াৰ সংখ্যা বৃদ্ধি হয়। এই প্ৰক্ৰিয়াক জিন ক্লনিং বুলি কোৱা হয়। যেনে ইনচুলিন প্ৰস্তুত কৰোঁতে প্ৰস্তুতকাৰী জিন থকা DNA আৰু বাহক DNA কাটি DNA লাইগেছৰ দ্বাৰা লগ লগাই DNA প্ৰস্তুত কৰি লোৱা হয়। সো যেতিয়া ইনচুলিন প্ৰস্তুত কৰা হয়, ইনচুলিন প্ৰস্তুত কৰোঁতে যিটো জিন ইনচুলিন প্ৰস্তুতৰ কাৰণে দায়ী হয় সেইটো জিন কি কৰা হয়? সেইটো জিন থকা DNA এটা কটা হয়। কাটি পেলাই সেইটো DNA লাইগেছৰ দ্বাৰা লগ লগাই দিয়া হয়। তাৰমানে দুয়োটা জিন DNA লাইগেছৰ দ্বাৰা লগ লগাই ৰিকম্বিনেণ্ট DNA সৃষ্টি কৰি ইয়াক বেক্টেৰিয়াৰ দেহত সুমুৱাই দিয়া হয়। তেতিয়া সেইটো জিন থকা বহুত বেক্টেৰিয়াৰ সৃষ্টি হয় যাৰ পৰা ইনচুলিন প্ৰস্তুত কৰিব পৰা যায়। সো ইয়াতে চোৱা, ৰিকম্বিনেণ্ট DNA সৃষ্টি কৰাৰ পিছত এই DNAক ইকলাই বেক্টেৰিয়াৰ দেহত সংস্থাপন কৰা হয়। যিবোৰ ইকলাই বেক্টেৰিয়া আছে ইয়াৰ দেহত ইয়াক সংস্থাপন কৰা হয়। বেক্টেৰিয়াৰ বৃদ্ধিৰ লগে লগে ইনচুলিন বৃদ্ধি কৰা জিনৰ সংখ্যাও বৃদ্ধি হয়। যিমান বেক্টেৰিয়া বৃদ্ধি হয় সেই বেক্টেৰিয়াবোৰৰ ভিতৰত কি আছে? ইনচুলিন সৃষ্টি কৰা জিন আছে। সো এনেদৰে বেক্টেৰিয়াৰ সৃষ্টি কৰি ইনচুলিন মানুহৰ শৰীৰত ব্যৱহাৰ কৰা হয়। কাৰণ বেক্টেৰিয়া বহুত সোনকালে ৰিপ্ৰডিউচ কৰে, বহুত সোনকালে ৰিপ্ৰডিউচ কৰাৰ কাৰণে ইয়াক বেক্টেৰিয়াৰ দেহত সুমুৱাই দিয়া হয় আৰু তেনেকুৱা ইনচুলিন সৃষ্টিকাৰী জিন থকা বেক্টেৰিয়াৰ সৃষ্টি হয় আৰু তেনেকুৱা বেক্টেৰিয়াৰ পৰা ইনচুলিন উলিয়াই আনি মানুহৰ শৰীৰত ইয়াক দি পেলাই যিটো ডায়েবেটিছ ৰোগ আছে সেইটো ৰোগৰ ট্ৰিটমেণ্ট কৰোৱা হয়। সো আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।